নমো নমঃ শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 34 সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনে ধৰণৰ আকীৰ্তিং সা আপি ভূতানি কথয়িষ্যন্তি তে অব্যয়াম সম্ভাবিতস্য সকীৰ্তি মৰণাৎ অতিৰিষ্যতে অৰ্থাৎ এই শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত উক্ত শ্লোকভাগীৰ অৱতাৰণা কৰিছে শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনে ধৰণৰ মানুহবিলাকেও চিৰকাল তোমাৰ অপযশৰ কথাহে ক'ব আৰু সন্মানিত ব্যক্তি এজনৰ বাবে অপযশ মৃত্যুতকৈও অধিক বেয়া অৰ্থাৎ যেতিয়া যুদ্ধক্ষেত্ৰত যুদ্ধ নকৰোঁ বুলি অৰ্জুনে নিজকে থিৰাং কৰিছিল আৰু সমস্ত শ্ৰীকৃষ্ণক অৰ্পণ কৰিছিল তেতিয়া অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই তিৰস্কাৰ কৰাৰ দৰে কৈছিল যে যিগৰাকী ব্যক্তিৰ যশকীৰ্তি সৰ্বজন বিদিত তেওঁ যদি নিজৰ কীৰ্তি আৰু যশস্যাক ত্যাগ কৰি অন্য কৰ্ম কৰিবলৈ যায় তেতিয়া তেওঁ অপযশ বৃদ্ধি পাব আৰু যশকীৰ্তি থকা ব্যক্তি এজনৰ যেতিয়া সন্মান হানি হয় বা যশকীৰ্তিৰ গ্লানি হয় তেতিয়া সেই অপযশে মানুহজনক ইমানেই কষ্ট দিব যে মৃত্যুতকৈও সেই কষ্ট বেছি ডাঙৰ হ'ব বা শ্ৰেষ্ঠ হ'ব সেয়ে কৈছে আৰু তাৎপৰ্যক্ৰমে অকণমান কথা ইয়াতে উল্লেখ কৰিছে ভাষ্যত সেইখিনি মই পাঠ কৰি দিছোঁ অৰ্জুন যে যুদ্ধ কৰিবলৈ অসন্মত হৈছে সেই বিষয়ে বন্ধু আৰু দাৰ্শনিক ৰূপে ভগৱান শ্ৰীকৃষ্ণই তেতিয়াই তেওঁৰ শেষ ৰায় দিবলৈ ওলাইছিল ভগৱানে কৈছে হে অৰ্জুন যুদ্ধখন আৰম্ভ নহওঁতেই যদি তুমি যুদ্ধক্ষেত্ৰ এৰি যোৱা মানুহে তোমাক ভীৰু বুলি ক'ব বা কাপুৰুষ বুলি ক'ব আৰু তুমি যদি ভাবা যে মানুহে মোক যি বোলেই বলক মই নিজে অন্ততঃ যুদ্ধৰ পৰা পলাই গৈ জীৱনটো বচাব পাৰিম তেনেহ'লে মোৰ উপদেশ হ'ল এই যে তুমি বৰং যুদ্ধত মৃত্যুবৰণ কৰাই ভাল তুমি এই যুদ্ধক্ষেত্ৰত বীৰগতি লাভ কৰাই ভাল কাৰণ তোমাৰ দৰে যশস্বী মানুহ এজনৰ বাবে অপযশ হোৱাটো মৃত্যুতকৈও বেয়া গতিকে তুমি প্ৰাণৰ ভয় কৰি পলাই যাব নালাগে তুমি বৰং যুদ্ধত মৃত্যুবৰণ কৰাই ভাল হ'ব তেনে কৰিলে তুমি মোৰ বন্ধুত্বৰ অপব্যৱহাৰ কৰাৰ ফলত যি অপযশ হ'ব বা অপযশ পাবা আৰু সমাজত তোমাৰ যি মানহানি হ'ব তাৰ পৰা সাৰি থাকিব পাৰিবা গতিকে ভগৱানৰ শেষ ৰায়টো হ'ল অৰ্জুনে মৃত্যুবৰণ কৰাই ভাল কিন্তু যুদ্ধক্ষেত্ৰৰ পৰা আঁতৰি যোৱাটো তেওঁৰ কাৰণে অপযশৰহে কাৰণ হ'ব অৰ্থাৎ ইয়াৰ পৰা মই এইখিনি উমান পাইছোঁ যে মোৰ যিটো কৰ্ম সেই কৰ্মটো যৎপৰোনাস্তি চেষ্টা কৰি আহৰণ কৰাৰ চেষ্টা কৰিব লাগিব আৰু যদি সেই কৰ্মটোত মই সফলতা এবাৰ নোৱাৰোঁ কিয় দুবাৰ নোৱাৰোঁ কিয় তিনিবাৰ নোৱাৰোঁ কিয় চাৰিবাৰ হ'লেও চেষ্টা কৰিব লাগিব যদি মই সেই চাৰিবাৰটো চেষ্টা কৰিব নোৱাৰোঁ এজন ছাত্ৰ হিচাপে যদি মই সেইখিনি কষ্ট কৰি অধ্যয়ন কৰিব নোৱাৰোঁ তেতিয়া মই অপযশটো যদি মই তাত সেইখিনি পৰীক্ষাটো এৰি দি যদি আকৌ পলাই যাওঁ তেতিয়াহ'লে মোৰ অপযশে দুগুণ বৃদ্ধি পাব তাতকৈ মই সেই ক্ষেত্ৰতেই মৃত্যুবৰণ কৰাটোৱেই শ্ৰেষ্ঠ হ'ব কিয়নো মোৰ কৰ্মই হৈছে এইটো সেই কৰ্মটো কৰাই মোৰ কাৰণে শ্ৰেষ্ঠ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে এই শ্লোকভাগী আমাৰ কাৰণে অতিকৈ প্ৰাসংগিক আৰু প্ৰয়োজনীয় ধন্যবাদ